আসসালামু আলাইকুম। যোনে যোনে চোৱা নাই ইয়াৰ আগতে পাৰ্ট 1 সমাধান কৰা হৈছে, আই বটনত চাই লোৱা। আজি আমি পাৰ্ট 2 সমাধান কৰিম। 10.2 কুৱেশ্যন নম্বৰ 1। এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ। এটা বিন্দু কিউৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 চেণ্টিমিটাৰ। কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 চেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল, বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে, OP উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 1 সলিউশ্যন। ধৰা হ'ল বৃত্তৰ কেন্দ্ৰ O আৰু P, বৃত্তৰ কেন্দ্ৰ O আৰু P। তেন্তে OP লম্ব PQ, OPডাল PQ ওপৰত লম্ব। যিহেতু আমি জানো বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শকৰ সৈতে পৰস্পৰ লম্ব, এতেকে কোণ OPQ ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। কোণ OPQ ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। এতিয়া সমাধান। ইয়াত চোৱা এটা ত্ৰিভুজ আছে, ত্ৰিভুজ OPQ। ত্ৰিভুজ OPQত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি জানো পাইথাগোৰাছৰ উপপাদ্য ভূমি স্কোৱাৰ, ভূমি হৈছে PQ স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ, লম্ব হৈছে OP স্কোৱাৰ ইজ ইকুৱেলছ টু কৰ্ণ হৈছে OQ স্কোৱাৰ। এতিয়া PQৰ মান দিয়া আছে 24 চেণ্টিমিটাৰ, তেন্তে 24 স্কোৱাৰ প্লাছ OP বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে ইজ ইকুৱেলছ টু OQ হৈছে কৰ্ণ। OQৰ মান দিয়া আছে 25 চেণ্টিমিটাৰ, তেন্তে 25 স্কোৱাৰ। এতিয়া OP স্কোৱাৰ ইজ ইকুৱেলছ টু 25ৰ স্কোৱাৰ 625 আৰু 24 ইকুৱেলৰ লেফ্ট ছাইডত প্লাছত আছে, ৰাইট ছাইডত গুচি গ'লে মাইনাছ হ'ব। 24ৰ স্কোৱাৰ 576। এতিয়া OP স্কোৱাৰ ইজ ইকুৱেলছ টু 625ৰ পৰা 576 মাইনাছ কৰি দিলে 49। এতিয়া OP ইজ ইকুৱেলছ টু, যিহেতু স্কোৱাৰ আছে স্কোৱাৰ উঠাই দিলে ৰাইট ছাইডত ৰুট আহি যায়, 49ৰ ৰুট 7, তেন্তে OP ইজ ইকুৱেলছ টু 7 চেণ্টিমিটাৰ। এতেকে নিৰ্ণয় বৃত্তৰ ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ। বৃত্তৰ ব্যাসাৰ্ধ হ'ব 7 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 2। চিত্ৰ 10.11 যদিও O কেন্দ্ৰযুক্ত বৃত্ত এটাৰ TP আৰু TQ দুডাল স্পৰ্শক, O কেন্দ্ৰযুক্ত বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক, যাতে কোণ POQ ইজ ইকুৱেলছ টু 110 ডিগ্ৰী, তেন্তে কোণ PTQ নিৰ্ণয় কৰা। কোণ POQ ইজ ইকুৱেলছ টু 110 ডিগ্ৰী আৰু উলিয়াব লাগে কোণ PTQ, এইখন কোণ উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 2 সলিউশ্যন। আমি জানো O কেন্দ্ৰযুক্ত বৃত্তৰ স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব, এতেকে কোণ TPO ইজ ইকুৱেলছ টু কোণ TQO ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। যিহেতু স্পৰ্শক দুডাল পৰস্পৰ ব্যাসাৰ্ধৰ সৈতে লম্ব, গতিকে P কোণ আৰু Q কোণ দুয়োটাই 90 ডিগ্ৰী। এতিয়া OPTQ চতুৰ্ভুজৰ চোৱা, ইয়াত এটা OPTQ এডাল চতুৰ্ভুজ গঠন হৈছে। এতিয়া আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী হয়, গতিকে আমি লিখিব পাৰোঁ কোণ TPO এডাল কোণ প্লাছ কোণ POQ এডাল কোণ প্লাছ কোণ TQO প্লাছ কোণ PTQ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী। যেহেতু TPO ইজ ইকুৱেলছ টু TQO ইজ ইকুৱেলছ টু 90 ডিগ্ৰী, গতিকে আমি লিখিব পাৰোঁ TPO ইজ ইকুৱেলছ টু 90 ডিগ্ৰী আৰু POQ ইজ ইকুৱেলছ টু 110 ডিগ্ৰী দিয়া আছিলে, আৰু কোণ TQO ইজ ইকুৱেলছ টু 90 ডিগ্ৰী আৰু উলিয়াব লাগে কোণ PTQ ইজ ইকুৱেলছ টু 360 ডিগ্ৰী। এতিয়া 90 ডিগ্ৰী প্লাছ 110 ডিগ্ৰী 200 ডিগ্ৰী, 200 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী 290 ডিগ্ৰী প্লাছ কোণ PTQ ইজ ইকুৱেলছ টু 360 ডিগ্ৰী। এতিয়া কোণ PTQ ইজ ইকুৱেলছ টু 360 ডিগ্ৰী 290 ডিগ্ৰী প্লাছৰ আছিলে, ইকুৱেলৰ ৰাইট ছাইডত মাইনাছ, এতেকে কোণ TPQ ইজ ইকুৱেলছ টু 70 ডিগ্ৰী। এতেকে নিৰ্ণয় কোণ 70 ডিগ্ৰী। কোণ PTQ ইজ ইকুৱেলছ টু 70 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 3। যদি এটা বিন্দু Pৰ পৰা O কেন্দ্ৰযুক্ত বৃত্তৰ PA আৰু PB
স্পৰ্শক দুডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে কোণ POA ওলোৱা। এতিয়া চোৱা আমাৰ হাতত দিয়া আছে এটা বিন্দু P আৰু PA আৰু PB দুডাল স্পৰ্শক আৰু দিয়া আছে কোণ APQ ইজ ইকুৱেলছ টু 80 ডিগ্ৰী। দুডাল স্পৰ্শক 80 ডিগ্ৰীত হালি আছে অৰ্থাৎ PA আৰু PBৰ মাজৰ কোণ 80 ডিগ্ৰী। তেন্তে উলিয়াব লাগে কোণ AOP এইডাল কোণ উলিয়াব লাগে। যিহেতু ইয়াত 80 ডিগ্ৰী এতিয়া প্ৰথমতে আমি ইয়াত যিহেতু আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব তেন্তে ইয়াত 90 ডিগ্ৰী কোণ গঠন হ'ব। কুৱেশ্যন নম্বৰ 3 সলিউশ্যন। প্ৰশ্নমতে চিত্ৰ অংকন কৰা হ'ল। এতিয়া O কেন্দ্ৰযুক্ত বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক আৰু কোণ APB ইজ ইকুৱেলছ টু 80 ডিগ্ৰী। যিহেতু কৈছিলে স্পৰ্শক দুডাল 80 ডিগ্ৰী কোণত হালি আছে। PA আৰু PB দুডাল 80 ডিগ্ৰীত কোণ হালি আছে। এইডাল কোণ 80 ডিগ্ৰী দিয়া আছে কোণ APB। উলিয়াব লাগে যে কোণ POA কোণ POA এইডাল কোণ উলিয়াব লাগে। অংকন O আৰু P সংযোগ কৰা হ'ল। O আৰু P সংযোগ কৰা হ'ল। এতিয়া ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OBPত চোৱা OAP আৰু OBP দুডাল ত্ৰিভুজ গঠন হৈছে। এতিয়া দুটা ত্ৰিভুজক আমি সৰ্বসম দেখুৱালে ইয়াৰ কোণ এইডাল কোণ OPB ইজ ইকুৱেলছ টু OPA সমান হৈ যাব। যিহেতু এইটো 80 ডিগ্ৰী তেন্তে ইয়াৰ এইডাল কোণ ডিগ্ৰী হ'ব। গতিকে আমি জানো এইডাল কোণ 90 ডিগ্ৰী এইডাল 90 আৰু এইডাল 40 তেন্তে আমি এইডাল কোণ উলিয়াব পাৰোঁ। এতিয়া এই ত্ৰিভুজ দুডালত OP ইজ ইকুৱেলছ টু OP। ইয়াত চোৱা ওপৰৰ ত্ৰিভুজডালতো OP আছে তলৰ ত্ৰিভুজডালতো OP আছে। দুয়োটাৰ কাৰণে সাধাৰণ বাহু। এইডাল ত্ৰিভুজৰ PA আৰু এইডাল ত্ৰিভুজৰ PB দুয়োডাল সমান। আমি জানো বৃত্তৰ বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল পৰস্পৰ সমান আৰু OA আৰু OB দুয়োটাই একে বৃত্তৰ ব্যাসাৰ্ধ। গতিকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। এতিয়া চোৱা OP ইজ ইকুৱেলছ টু OP সাধাৰণ বাহু। OA ইজ ইকুৱেলছ টু OB একে বৃত্তৰ ব্যাসাৰ্ধ। OA ইজ ইকুৱেলছ টু OB একে বৃত্তৰ ব্যাসাৰ্ধ আৰু PA ইজ ইকুৱেলছ টু PB বৃত্তৰ স্পৰ্শক। এতেকে ত্ৰিভুজ দুটা সৰ্বসম। শৰ্ত হ'ব বাহু 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 শৰ্ত মতে। এতেকে কোণ OPA ইজ ইকুৱেলছ টু কোণ OPB। এতেকে কোণ OPA এইডাল কোণ ইজ ইকুৱেলছ টু কোণ OPB। যিহেতু টোটেল কোণ আছিলে 80 ডিগ্ৰী এতিয়া এইডাল কোণ আৰু এইডাল কোণ দুয়োটাই সমান তেন্তে এইডাল কোণ 40 ডিগ্ৰী হ'ব এইডাল কোণ 40 ডিগ্ৰী হ'ব। কোণ OPA প্লাছ কোণ OBP ইজ ইকুৱেলছ টু 80 ডিগ্ৰী। যিহেতু টোটেল কোণ 80 ডিগ্ৰী আছিলে এইডাল কোণ OPA আৰু এইডাল কোণ OPB দুডাল প্লাছ কৰিলে 80 ডিগ্ৰী হ'ব। 80 ডিগ্ৰী যিহেতু কোণ APB ইজ ইকুৱেলছ টু 80 ডিগ্ৰী দিয়া আছিলে টোটেল কোণ যিডাল আছিলে সেইডাল কোণ 80 ডিগ্ৰী দিয়া আছিলে। এতিয়া OPA ঠাইত OPA য'ত OBP ইয়াত OPB হ'ব। OPB এইডাল B OPB য'ত OPB লিখা থাকিব OPB ত'ত আমি লিখিব পাৰোঁ OPA যিহেতু দুয়োটা যিহেতু সমান গতিকে OPA প্লাছ OPA দুয়োটাই OPA লিখি দিলোঁ। এতিয়া OPA 2OPA ইজ ইকুৱেলছ টু 80 ডিগ্ৰী। এতিয়া 2 মাল্টিপ্লাইত আছে ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব। 2 দি ডিভাইড কৰি দিলে 40 ডিগ্ৰী কোণ OPA ইজ ইকুৱেলছ টু 40 ডিগ্ৰী। এতিয়া চোৱা কোণ OPA ইজ ইকুৱেলছ টু 40 ডিগ্ৰী। এতিয়া ত্ৰিভুজ OP ইয়াত কোণ AOP প্লাছ কোণ
OPA প্লাস কোণ OAP ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। তেন্তে যেহেতু কোণ AOP উলিয়াব লাগে, AOP প্লাছ কোণ OPA ৰ মান আমি 40 ডিগ্ৰী পাইছোঁ। OPA ইজ 40 ডিগ্ৰী লিখিব পাৰোঁ, 40 ডিগ্ৰী। আৰু কোণ OAP 90 ডিগ্ৰী ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। এতিয়া কোণ AOP প্লাছ 90 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী 130 ডিগ্ৰী ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। কোণ AOP ইজ ইকুৱেলছ টু 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী। এতিয়া কোণ AOP 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী 50 ডিগ্ৰী। এতেকে নিৰ্ণয় AOP ইজ ইকুৱেলছ টু 50 ডিগ্ৰী। AOP ইজ ইকুৱেলছ টু 50 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 4, প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰৰ টনা স্পৰ্শকবোৰ সমান্তৰাল। চোৱা, বৃত্তৰ ব্যাস হৈছে, ধৰি লোৱা AB বৃত্তৰ ব্যাস, ABৰ মূৰৰ টনা দুডাল স্পৰ্শক পৰস্পৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে। কুৱেশ্যন নম্বৰ 4 সলিউশ্যন। চোৱা, প্ৰশ্নমতে এডাল চিত্ৰ অংকন কৰা হ'ল। ধৰা হ'ল O কেন্দ্ৰযুক্ত বৃত্তৰ স্পৰ্শক দুডাল AB আৰু CD। CDৰ স্পৰ্শবিন্দু P আৰু Q। AB আৰু CD দুডাল স্পৰ্শ আৰু স্পৰ্শবিন্দু P আৰু Q। প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD। আমাৰ প্ৰমাণ কৰিব লাগে AB সমান্তৰাল CD। এতিয়া প্ৰমাণ। So প্ৰমাণ কোণ APO is equals to 90 ডিগ্ৰী। So কোণ APO is equals to 90 ডিগ্ৰী, কাৰণ আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব। বৃত্তৰ স্পৰ্শ বিন্দুলৈ কেন্দ্ৰৰ পৰা টনা ৰেখা দুডাল পৰস্পৰ লম্ব। ঠিক একেদৰে কোণ DQO is equals to 90 ডিগ্ৰী। DQO is equals to 90 ডিগ্ৰী হ'ব। আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব। ঠিক ইয়াত যিখিনি লিখা আছে সেম টু সেম ইয়াতে লিখি দিবা। APO is equals to 90 ডিগ্ৰী আৰু কোণ DQO is equals to 90 ডিগ্ৰী। তেন্তে কোণ APO is equals to কোণ DQO। যেহেতু এডাল কোণ এডালৰ লগত সমান আৰু PQ এডাল ছেদক, তেন্তে AB সমান্তৰাল CD। তেন্তে আমি লিখিব পাৰোঁ, যেহেতু এই দুডাল কোণ সমান, গতিকে AB সমান্তৰাল CD প্ৰমাণিত। কুৱেশ্যন নম্বৰ 5, প্ৰমাণ কৰা যায় বৃত্তৰ স্পৰ্শকৰ মূৰৰ টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। কুৱেশ্যন নম্বৰ 5 সলিউশ্যন। ধৰা হ'ল O কেন্দ্ৰযুক্ত বৃত্তৰ স্পৰ্শবিন্দু Pত AB এডাল স্পৰ্শক। এডাল বৃত্ত অংকন কৰা হ'ল য'ত স্পৰ্শবিন্দু P। প্ৰমাণ কৰিব লাগে P বিন্দুত AB স্পৰ্শকৰ ওপৰত টনা লম্ব কেন্দ্ৰৰ Oৰ মাজেৰে যায়। আৰু প্ৰমাণ কৰিব লাগে স্পৰ্শকৰ ওপৰত টনা ৰেখাডাল কেন্দ্ৰৰ মাজেৰে যায়। এতিয়া প্ৰমাণখিনি চাই লোৱা। ধৰা হ'ল QP লম্ব AB, য'ত QP বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা নাই। QP ডাল বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা নাই। এতেকে আমি লিখিব পাৰোঁ, যেহেতু QP লম্ব AB, তেন্তে কোণ QPB is equals to 90 ডিগ্ৰী। কোণ QPB is equals to 90 ডিগ্ৰী, যেহেতু দুডাল পৰস্পৰ লম্ব। QP লম্ব AB, যেহেতু QP লম্ব AB, গতিকে কোণ QPB is equals to 90 ডিগ্ৰী।
যিহেতু প্ৰথমতে OP লম্ব আছিলে AB, যেহেতু OP P বিন্দুত AB ডাল আছিলে স্পৰ্শক, গতিকে OP লম্ব হ'ব AB। তেন্তে আমি লিখিব পাৰোঁ OP লম্ব AB হ'লে কোণ OPB ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। কোণ OPB ইজ ইকুৱেলছ টু 90 ডিগ্ৰী হ'ব। এতিয়া 1 আৰু 2ৰ পৰা যিহেতু কোণ QPB ইজ ইকুৱেলছ টু 90 ডিগ্ৰী আৰু কোণ OPB ইজ ইকুৱেলছ টু 90 ডিগ্ৰী, তেন্তে দুয়োটাই ইকুৱেল হ'ব, ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। এতিয়া প্ৰমাণ কৰি পোৱা যায় QPB ইজ ইকুৱেলছ টু 90 ডিগ্ৰী আৰু OPB ইজ ইকুৱেলছ টু 90 ডিগ্ৰী, যিটো সম্ভৱ নহয়। এইটো সম্ভৱ হ'ব যদি Q বিন্দুডাল O বিন্দুৰ ওপৰত থাকে। এতিয়া আমি লিখিব পাৰোঁ, কিন্তু এইটো সম্ভৱ যদিহে OP আৰু OQ মিলি যায়। যদি OP আৰু OQ দুয়োটাই এটা আনটোৰ ওপৰত থাকে তেন্তে এইটো সম্ভৱ হ'ব পাৰে। এতেকে AB স্পৰ্শকৰ স্পৰ্শবিন্দু ইয়াত টনা QP লম্বডাল কেন্দ্ৰ Oৰ মাজেৰে যায়। প্ৰমাণিত। কুৱেশ্যন নম্বৰ 6, বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেণ্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য 4 সেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। প্ৰশ্নত দিয়া আছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেণ্টিমিটাৰ দূৰত্বত এইডাল OA ইজ ইকুৱেলছ টু 5 সেণ্টিমিটাৰ দিয়া আছে। 5 সেণ্টিমিটাৰ দূৰত্বত স্পৰ্শকডালৰ দৈৰ্ঘ্য দিয়া আছে 4 সেণ্টিমিটাৰ। তেন্তে বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে। বৃত্তৰ ব্যাসাৰ্ধ অৰ্থাৎ OP উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 6 সলিউশ্যন। প্ৰশ্নমতে বৃত্ত অংকন কৰা হ'ল। যিহেতু কেন্দ্ৰৰ পৰা 5 সেণ্টিমিটাৰ দূৰত্বত A আৰু বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য দিয়া আছিলে 4 সেণ্টিমিটাৰ, তেন্তে স্পৰ্শবিন্দু P বুলি ধৰা হ'ল। তেন্তে উলিয়াব লাগে OPৰ দৈৰ্ঘ্য। OP হৈছে বৃত্তৰ ব্যাসাৰ্ধ। এতিয়া ধৰা হ'ল O কেন্দ্ৰযুক্ত বৃত্তৰ বহিবিন্দু A, বহিবিন্দুডাল A আৰু স্পৰ্শবিন্দু P, বৃত্তৰ স্পৰ্শবিন্দু P। এতেকে OA ইজ ইকুৱেলছ টু 5 সেণ্টিমিটাৰ, যিহেতু দিয়া আছিলে OA ইজ ইকুৱেলছ টু 5 সেণ্টিমিটাৰ আৰু AP ইজ ইকুৱেলছ টু 4 সেণ্টিমিটাৰ। বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 4 সেণ্টিমিটাৰ। উলিয়াব লাগে যে বৃত্তৰ ব্যাসাৰ্ধ অৰ্থাৎ OPৰ দৈৰ্ঘ্য। এতিয়া ইয়াত চোৱা OPA এডাল সমকোণী ত্ৰিভুজ গঠন হৈছে। যেহেতু আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব, তেন্তে ইয়াত 90 ডিগ্ৰী কোণ গঠন হ'ব। গতিকে OPA এডাল সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো পাইথাগোৰাছৰ সূত্ৰ। এতিয়া ত্ৰিভুজ OPA পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি জানো পাইথাগোৰাছৰ উপপাদ্য ভূমি স্কোৱাৰ, ভূমি হৈছে AP স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ, লম্ব হৈছে OP স্কোৱাৰ ইজ ইকুৱেলছ টু কৰ্ণ OA স্কোৱাৰ। AP বৃত্তৰ স্পৰ্শক, APৰ মান দিয়া আছে 4 সেণ্টিমিটাৰ, তেন্তে 4 স্কোৱাৰ প্লাছ OP উলিয়াব লাগে। বৃত্তৰ ব্যাসাৰ্ধ ইজ ইকুৱেলছ টু OA ইজ ইকুৱেলছ টু 5 সেণ্টিমিটাৰ দিয়া আছে, তেন্তে OA ঠাইত 5, স্কোৱাৰ ঠাইত স্কোৱাৰ, 5 স্কোৱাৰ। এতিয়া 4 স্কোৱাৰ 16 প্লাছ OP স্কোৱাৰ উলিয়াব লাগে। OP ইজ ইকুৱেলছ টু 5 স্কোৱাৰ 25, 16 প্লাছত আছে, ৰাইট ছাইডত গুচি গ'লে মাইনাছৰ। এতিয়া OP ইজ ইকুৱেলছ টু 25 - 16 9। এতিয়া ইয়াত OPৰ ওপৰত স্কোৱাৰ আছে, স্কোৱাৰ উঠাই দিলে ৰাইট ছাইডত ৰুট। এতিয়া OP ইজ ইকুৱেলছ টু √9। আমি জানো √9 ইজ ইকুৱেলছ টু 3, তেন্তে √9ক আমি 3 লিখিব পাৰোঁ 3 সেণ্টিমিটাৰ, যিহেতু একক চেণ্টিমিটাৰত দিয়া আছিলে। এতিয়া লাষ্ট লাইন লিখি দিবা। এতেকে নিৰ্ণয় বৃত্তৰ ব্যাসাৰ্ধ OP ইজ ইকুৱেলছ টু 3 সেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 7, 5 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ ব্যাসাৰ্ধত দুটা ঐক্যকেন্দ্ৰিক বৃত্ত আছে। ডাঙৰ বৃত্তৰ জেয়াৰডালে সৰু বৃত্তক স্পৰ্শ কৰে। এতিয়া আমাৰ হাতত দিয়া আছে এটা ঐক্যকেন্দ্ৰিক বৃত্ত। ডাঙৰ বৃত্তডালৰ ব্যাসাৰ্ধ 5 সেণ্টিমিটাৰ আৰু সৰু বৃত্তডালৰ ব্যাসাৰ্ধ 3 সেণ্টিমিটাৰ, আৰু ডাঙৰ বৃত্তৰ জেয়াৰডালে সৰু বৃত্তক স্পৰ্শ কৰে। জেয়াৰডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তেন্তে ডাঙৰ বৃত্তৰ জেয়াৰডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা আমাৰ হাতত দিয়া আছে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 5 সেণ্টিমিটাৰ আৰু সৰু বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 3 সেণ্টিমিটাৰ। আমাৰ উলিয়াব লাগে ডাঙৰ বৃত্তৰ জেয়া ABৰ দৈৰ্ঘ্য। সমাধানখিনি চাই যোৱা।
কুৱেশ্যন নম্বৰ 7 সলিউশ্যন ধৰা হ'ল ঐক্যকেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰ O আৰু ডাঙৰ বৃত্ত জিয়া এ বিয়ে সৰু বৃত্তক P বিন্দুত স্পৰ্শ কৰে যেহেতু OP সৰু বৃত্তৰ স্পৰ্শক বিন্দু এতেকে OP লম্ব AB OP ডাল AB ডালৰ ওপৰত লম্ব হ'ব যেহেতু সৰু বৃত্তৰ স্পৰ্শক বিন্দু P গতিকে সৰু বৃত্তৰ কাৰণে AB ডাল স্পৰ্শক গতিকে আমি লিখিব পাৰো কোণ OPA = 90 ডিগ্ৰী যেহেতু আমি জানো বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব তেন্তে OP বৃত্তৰ ব্যাসাৰ্ধ আৰু AB সৰু বৃত্তৰ কাৰণে স্পৰ্শক গতিকে কোণ OPA = 90 ডিগ্ৰী এতিয়া আমি জানো বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমানে দুই ভাগ কৰে এতেকে OPA ABক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ OPA ABক সমদ্বিখণ্ডিত কৰে তেন্তে আমি লিখিব পাৰো AP = 1/2 AB ABক OPA যেহেতু সমদ্বিখণ্ডিত কৰিছে তেন্তে আমি লিখিব পাৰো যেহেতু এটো সমদ্বিখণ্ডিত তেন্তে AP = BP হ'ব আৰু আমি লিখিব পাৰো AP = 1/2 AB 1/2 AB এতিয়া 2 ডিভাইডত আছে লেফট সাইডত আহি গলে মাল্টিপ্লাই হৈ যাব 2AP = AB এক নম্বৰ দিয়া হ'ল এতিয়া ত্ৰিভুজ OA পিত যেহেতু P কোণ সমকোণ ইয়াত পাইথাগোৰাছৰ উপপাদ্য মতে এতিয়া ত্ৰিভুজ OP ত পাইথাগোৰাছৰ উপপাদ্য মতে ভূমি স্কয়াৰ ভূমি হৈছে AP ভূমি আৰু লম্ব হৈছে OP কৰ্ণ OA তে লিখিব পাৰো ভূমি AP স্কয়াৰ প্লাস লম্ব OP স্কয়াৰ = কৰ্ণ OA স্কয়াৰ এতিয়া ভূমি OP স্কয়াৰ প্লাস OP ৰ মান দিয়া আছে সৰু বৃত্তৰ ব্যাসাৰ্ধ 3 cm আৰু ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ OA 5 cm সৰু বৃত্তৰ ব্যাসাৰ্ধ 3 cm স্কয়াৰ = OA ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছিল 5 cm এতেকে 5 স্কয়াৰ এতিয়া OP স্কয়াৰ = 5 ৰ স্কয়াৰ 25 আৰু 3 স্কয়াৰ 9 ইকুৱেল লেফট সাইডত প্লাসত আছে ৰাইট সাইডত গুছি গলে মাইনাসৰ এতিয়া 25 - 9 16 এতিয়া ইকুৱেল লেফট সাইডত স্কয়াৰ আছে স্কয়াৰ উঠাই দিলে ৰাইট সাইডত ৰুট এতিয়া √16 = 4 যেহেতু একক সেন্টিমিটার দিয়া আছিল 4 সেন্টিমিটার AP = 4 সেন্টিমিটার যেহেতু আমি জানো এক নম্বৰত 2AP = AB তেন্তে আমি 1 implies লিখিব পাৰো AB = 2AP AP ৰ মান 4 সেন্টিমিটার AB = 2 into AP ৰ মান 4 সেন্টিমিটার 4 into 2 8 সেন্টিমিটার AB = 8 সেন্টিমিটার AB = 8 সেন্টিমিটার ডাঙৰ বৃত্তৰ জিয়াডাল 8 সেন্টিমিটার এতেকে নিৰ্ণয় জিয়াডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটার এতেকে নিৰ্ণয় কৰিবলগীয়া জিয়াডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটার প্ৰমাণিত